হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ পৰীক্ষা দিব, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই পলিটিকেল ছায়েন্সৰ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আৰু এই মডেল কুৱেশ্যন পেপাৰখনত 20টা কমন ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়েৰত এক্সামত অহা কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব। আৰম্ভণিৰ পৰা 3 মিনিটৰ বাবে এই ভিডিঅ'টো চাই যোৱা আৰু পৰীক্ষাত এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ লগে লগে তোমালোকক ক'ব বিচাৰোঁ যে হোৱাটছআপ গ্ৰুপত যদি তুমি জইন হ'ব বিচাৰিছা, এই ভিডিঅ'টোৰ কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যনত সেই লিংকটো পাই যাবা, তুমি জইন হৈ ল'ব পাৰিবা। আৰু আমাৰ চেনেলটো যদি তুমি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, মিখাইল গৰ্বাচেভে আৰম্ভ কৰা সংস্কাৰ দুটা কি কি? মিখাইল গৰ্বাচেভে আৰম্ভ কৰা সংস্কাৰ দুটা কি কি? ইয়াৰে উত্তৰটো হ'ব পেৰেষ্ট্ৰইকা। পেৰেষ্ট্ৰইকা মানে হৈছে পুনৰ নিৰ্মাণ আৰু গ্লাছনষ্ট মানে হৈছে অধিক স্বচ্ছতা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰিভিয়াছ ইয়েৰত ফাইনেল এক্সামত আহিছে। 2 নম্বৰ প্ৰশ্নটো হ'ল, বিশ্ব বেংকৰ দুটা কাৰ্যাৱলী লিখা। বিশ্ব বেংকৰ দুটা কাৰ্যাৱলী লিখা। ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ মানৱ উন্নত যেনে পানী, স্বাস্থ্য আদি। 2 নম্বৰটো হ'ল ৰাষ্ট্ৰ নিৰ্মাণ আৰু নতুন নগৰৰ সৃষ্টিকৰণ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ এইচএছ 2025। 3 নম্বৰ প্ৰশ্নটো হ'ল, সমগ্ৰ বিশ্বত মানৱ অধিকাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব এমনেষ্টি ইণ্টাৰনেশ্যনেল। 2 নম্বৰতে হ'ল হিউমেন ৰাইটছ ৱাটচ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 2025 বৰ্ষৰ বাবে। 4 নম্বৰ প্ৰশ্নটো হ'ল, নিৰাপত্তাৰ সম্পৰ্কে দুটা ধাৰণা লিখা। উত্তৰটো হ'ব পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 5 নম্বৰ প্ৰশ্নটো হ'ল, মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকিৰ নাম লিখা। উত্তৰটো হ'ব সন্ত্ৰাসবাদ আৰু মহামাৰী বা অচিনাকি ৰোগ। 6 নম্বৰ প্ৰশ্নটো হ'ল, উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ লিখা। ইয়াৰে উত্তৰটো হ'ল সমুদ্ৰ সাৰুৱা আৰু তেল। 7 নম্বৰ প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰসংঘৰ দুটা অংগৰ নাম লিখা। এই ৰাষ্ট্ৰসংঘৰ অংগৰ নাম পৰীক্ষাত 2টা বা 4টা আহে। ইয়াৰে দুটা অংগৰ নাম হ'ল সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 2025 বৰ্ষৰ পৰীক্ষাৰ বাবে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তাৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা। ইয়াৰে 2খন বা 4খন ৰাষ্ট্ৰৰ নাম লিখিবলৈ দিয়ে। ইয়াৰে উত্তৰটো হ'ল ফ্ৰান্স, ৰাছিয়া, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। 9 নম্বৰ প্ৰশ্নটো হ'ল, দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম লিখা। উত্তৰটো হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰত বিভাজনৰ দুটা পৰিণাম লিখা। এই ভাৰত বিভাজনৰ পৰিণামৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহে। আৰু ইয়াৰে উত্তৰ দুটা হ'ল 2খন দেশৰ সৃষ্টি আৰু বিকাশৰ প্ৰত্যাহ্বান। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এইটো প্ৰশ্ন 2020 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষাত আহিছে। জল প্ৰদূষণৰ দুটা কাৰণ লিখা। উত্তৰটো হ'ব খেতি পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগ আৰু 2 নম্বৰটো হ'ল পানীত মৰাশ পেলালে। এইটো হৈছে ইয়াৰ উত্তৰ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 12 নম্বৰ প্ৰশ্নটো হ'ল, পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ অধ্যক্ষ কোন আছিলে? পৰিকল্পনা আয়োগ 1950 চনত গঠন কৰা হৈছিলে আৰু ইয়াৰ অধ্যক্ষ আছিলে প্ৰধানমন্ত্ৰী। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতৰ দুটা আঞ্চলিক দলৰ নাম লিখা। ভাৰতৰ দুটা আঞ্চলিক দলৰ নাম হৈছে AGP। AGP মানে হৈছে অসম গণ পৰিষদ আৰু DMK মানে হৈছে দ্ৰাবিড় মুন্নেত্ৰা কাগাজম। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত এটা খালী ঠাই দিয়া হৈছে, বাংলাদেশে 1947ৰ এইটো হৈছে খালী ঠাই, গতিকে তোমালোকে পঢ়ি ল'বা। মানে খালী ঠাইত চিনটো দিব লাগে, গতিকে চিনটো অকণমান আঁতৰত দিয়া হৈছে। গতিকে যিটো চন দেখিছা সেই চনটোৱে হৈছে খালী ঠাই, অৰ্থাৎ সেইটোৱে হৈছে ইয়াৰ উত্তৰ। ভালদৰে চাই ল'বা। শ্ৰীলংকাত সংঘাতত লিপ্ত হোৱা দুটা সম্প্ৰদায়ৰ নাম লিখা। উত্তৰটো হ'ব সিংহলী সম্প্ৰদায় আৰু তামিল সম্প্ৰদায়। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। দক্ষিণ এছিয়াৰ 3খন দেশৰ নাম লিখা। উত্তৰটো হ'ব ভাৰত,
আৰু আফগানিস্তান আৰু পাকিস্তানৰ স্পেলিংটো ইনকাৰেক্ট হৈ আছে, তোমালোকে কাৰেক্ট কৰি ল'বা। টাইপিং কৰোঁতে মিষ্টেক হৈ গৈছে। অ'কে, তাৰপিছত ভাৰতৰ বৈদেশিক দুটা মূল নীতি লিখা। উত্তৰটো দিয়া আছে আন দেশৰ সাৰ্বভৌমত্ব প্ৰতিৰক্ষা কৰা, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আছিয়ান কেতিয়া গঠন হৈছিলে আৰু আৰম্ভণিতে ইয়াৰ সদস্য কিমান আছিলে? আছিয়ান গঠন হৈছিলে 1967 চনত আৰু আৰম্ভণিতে ইয়াৰ সদস্য আছিলে 5জন। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ছোভিয়েট ইউনিয়ন দুটা কাৰণ লিখা। ছোভিয়েট ইউনিয়নৰ দুটা কাৰণ হ'ল মিখাইল গৰ্বাচেভে গ্ৰহণ কৰা পেৰেষ্ট্ৰইকা আৰু গ্লাছনষ্ট নামৰ সংস্কাৰমূলক কাৰ্যসূচী, আৰু 2 নম্বৰটো হ'ল মধ্য এছিয়াত সৃষ্টি কৰা জাতীয়তাবাদীসকলৰ বিষুৱ আৰু ইয়াৰ প্ৰজাতন্ত্ৰবোৰৰ মাজত থকা জাতিগত আৰু ধৰ্মীয় পাৰ্থক্য। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ দুটা কাৰণ লিখা। ইয়াৰ উত্তৰটো হ'ব ভাৰত বিৰোধী উপগ্ৰন্থীসকলক পাকিস্তানক আশ্ৰয় দিয়া, আৰু 2 নম্বৰটো হ'ল সিন্ধু নদীৰ পানীৰ ভাগ বতৰাক লৈ সৃষ্টি হোৱা সংঘাত। এইটো হৈছে ইয়াৰ উত্তৰ। ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ দুটা ক্ষেত্ৰ আৰু কাৰণ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। পৰীক্ষাত কিন্তু বাৰে বাৰে আহি থাকে এইটো প্ৰশ্ন। আৰু ছোভিয়েট ইউনিয়নৰ ফলাফলসমূহ বা কাৰণসমূহ, এইবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে। গতিকে এইকেইটা প্ৰশ্ন চাবা, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰৰ ফাইনেল পৰীক্ষাত আহিছে। এইবোৰ সকলোবোৰ প্ৰিভিয়াছ ইয়েৰত এক্সামত অহা কুৱেশ্যন হয়। এইবোৰে তোমালোকে প্ৰেক্টিছ কৰিবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব। আগতেও মই পলিটিকেল ছায়েন্সৰ বহুতকেইটা ভিডিঅ' দিছোঁ। যদিহে তোমালোকে সেই ভিডিঅ'সমূহ চোৱা নাই, ভিডিঅ'সমূহ ভালদৰে চাই ল'বা, কিয়নো প্ৰিভিয়াছ ইয়েৰৰ পৰাই তোমালোকৰ পৰীক্ষাত 50% 60% প্ৰশ্ন উত্তৰ কমন পৰে। গতিকে প্ৰিভিয়াছ ইয়েৰৰ যিমানবোৰ প্ৰেক্টিছ কৰিবা সিমান তোমালোকে পাৰিবা আৰু এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ ইম্পৰ্টেণ্ট আৰু দৰকাৰী ভিডিঅ' পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে নটিফিকেশ্যন পাবলৈ তোমালোকে বেল আইকনটো অন কৰি ল'বা। তেতিয়াহে নটিফিকেশ্যন পাবা, মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকৰ মোবাইললৈ যাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অন কৰি ল'বা, আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা। তোমাৰ বন্ধু বান্ধৱী আছে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, আৰু আমাৰ হোৱাটছআপ গ্ৰুপত যদি তুমি জইন হোৱা নাই, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, জইন হ'ব পাৰিবা। আৰু প্লিজ তোমালোকে ভিডিঅ'টো চাইছা যিহেতু এটা কমেণ্ট কৰি দিবা। ভিডিঅ'টো ভাল লাগিল নে বেয়া লাগিল, বা তুমি উপকৃত হৈছা নে নাই, সেই কথাটো কমেণ্ট কৰি জনাবা। আৰু কিহৰ ভিডিঅ' লাগে প্লিজ কমেণ্ট কৰি জনাই দিবা। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।